কোনোবাই বৰ সুন্দৰকৈ কৈ গৈছে, মাত যদি ডাঙৰ হয় তেন্তে কিছুমান লোকেহে শুনে, কিন্তু কথা যদি ডাঙৰ হয় তেন্তে বহুতো লোকে শুনে। এই কাহিনীটো এজন 24 বছৰীয়া ল'ৰাৰ, যিয়ে এজন মহাজনৰ ওচৰত চাকৰি কৰিছিল। তাৰ মাক দেউতাকে পৃথিৱীত নাছিল। জীৱনটো বৰ কষ্টৰে চলি আছিল। সি সদায় কামলৈ যায়, পইচা উপাৰ্জন কৰি ঘৰলৈ আহে, ভাত ৰান্ধে, খায় আৰু শুই পৰে। এদিন সি 4খন ৰুটি আৰু অলপ তৰকাৰী বনালে। হাত মুখ ধুই যেতিয়া সি উভতি আহিল তেতিয়া দেখিলে যে তাত মাথো 3খনহে ৰুটি আছে। পিছদিনাও একেই ঘটনা ঘটিল। তৃতীয় দিনা সি সাৱধানে লক্ষ্য কৰিলে আৰু এটা নিগনিক ধৰা পেলালে। এটা শকত আৱত নিগনিয়ে ৰুটি এখন লৈ গৈ আছে। নিগনিটোক ধৰি ল'ৰাজনে ক'লে, ভাই, মোৰ ভাগৰ খোৱা তুমি কিয় খাইছা? তেতিয়া নিগনিটোৱে ক'লে, মোৰ ৰুটিখন মোক লৈ যাবলৈ দিয়া। ল'ৰাজনে ক'লে, চোৱা, মোৰ ওচৰত বেছি পইচা নাই। মই মাথো 4খন ৰুটি বনাইছোঁ, তাৰে এখন তুমি লৈ গৈছা। মই সদায় 4খন ৰুটি খাওঁ, তেতিয়াহে মোৰ ভোক গুছে। এতিয়া মই কি কৰিম কোৱা? মোৰ জীৱনে এনেই মোক একেবাৰে জুৰুলা কৰি পেলাইছে, তাতে আকৌ তুমি। তেতিয়া নিগনিটোৱে ক'লে, তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ, তোমাৰ জীৱনত হোৱা সমস্যাৰ সমাধান এজন ব্যক্তিয়ে দিব পাৰিব। ল'ৰাজনে আচৰিত হৈ সুধিলে, তেওঁ কোন? নিগনিটোৱে ক'লে, তেওঁ হ'ল মহাপ্ৰভু হনুমান। তেওঁৰ মন্দিৰলৈ যোৱা, তেওঁক নিজৰ জীৱনৰ বিষয়ে সোধা, তেওঁ তোমাক বাট দেখুৱাব যে তুমি কি কৰিব লাগে। ল'ৰাজনে ভাবিলে এইটোতো বৰ ভাল কথা। সি নিগনিৰ কথা মানি লৈ মহাপ্ৰভু হনুমানক লগ কৰিবলৈ যাত্ৰা আৰম্ভ কৰিলে। মহাজনৰ পৰা 5 দিনৰ ছুটি ল'লে। ৰাস্তাটো বৰ দীঘল আছিল। ৰাতি হ'ল। আন্ধাৰত ল'ৰাজনে একো দেখা পোৱা নাছিল। কিছু দূৰৈত এটা সুন্দৰ ঘৰ দেখা পালে। সি তালৈ গৈ আশ্ৰয় বিচাৰিলে। ঘৰটোৰ মালিকনীয়ে সুধিলে, বোপা, তুমি কলৈ যাবলৈ আহিছা? ল'ৰাজনে ক'লে, মই মহাপ্ৰভু হনুমানৰ মন্দিৰলৈ গৈ আছোঁ, তেওঁক লগ কৰিবলৈ। মালিকনীয়ে ক'লে, বৰ ভাল ঠাইলৈ গৈ আছা। মহাপ্ৰভু হনুমানৰ পৰা মোৰ এটা প্ৰশ্নৰ উত্তৰ লৈ আহিবানে? ল'ৰাজনে ক'লে, নিশ্চয়, আপোনাৰ প্ৰশ্নটো সুধিম, কওকচোন। ঘৰটোৰ মালিকনীয়ে ক'লে, বোপা, মোৰ এজনী 20 বছৰীয়া ছোৱালী আছে, যি 20 বছৰ ধৰি এটাও শব্দ কোৱা নাই। তাই কথা ক'ব নোৱাৰে। মাথো তেওঁক সুধি আহিবা যে মোৰ ছোৱালীজনীয়ে কেতিয়া কথা ক'ব। এইবুলি কৈ থাকোঁতেই তেওঁৰ চকু চলচলীয়া হৈ পৰিল। ল'ৰাজনে ক'লে, আই, আপুনি চিন্তা নকৰিব, মই গৈ আপোনাৰ প্ৰশ্নৰ উত্তৰ নিশ্চয় লৈ আহিম। পিছদিনা ল'ৰাজন আকৌ যাত্ৰাত ওলাল। মন্দিৰটোলৈ ৰাস্তাটো অতি দীঘল আছিল। বাটত সি ডাঙৰ ডাঙৰ বৰফেৰে ঢাক খোৱা ওখ পাহাৰ দেখিলে। সি কেনেকৈ পাৰ হ'ব একো ভাবি পোৱা নাছিল। তেনেতে সি এজন যাদুকৰক দেখিলে, যি তাত বহি তপস্যা কৰি আছিল। যাদুকৰৰ ওচৰলৈ গৈ সি ক'লে, মই মহাপ্ৰভু হনুমানৰ মন্দিৰলৈ যাব লাগে। ৰাস্তাটো বৰ বিপদসংকুল যেন লাগিছে, মই কেনেকৈ পাৰ হ'ম? কথা শুনি যাদুকৰে ক'লে, মহাপ্ৰভু হনুমানক লগ কৰিবলৈ গৈ আছা? তেন্তে মোৰ এটা প্ৰশ্নৰ উত্তৰ লৈ আহিবা, মই তোমাক মুহূৰ্ততে পাহাৰখন পাৰ কৰাই দিম। ল'ৰাজনে ক'লে, আপোনাৰ প্ৰশ্নটো কওক মহাশয়। তেতিয়া যাদুকৰে ক'লে, মই 1000 বছৰ ধৰি এই পাহাৰতে স্বৰ্গলৈ যাবলৈ তপস্যা কৰি আছোঁ। মই কেতিয়া স্বৰ্গলৈ যাব পাৰিম তাকেই বুজি পোৱা নাই। ল'ৰাজনে ক'লে, ঠিক আছে, মই আপোনাৰ প্ৰশ্নৰ উত্তৰ লৈ আহিম। যাদুকৰে নিজৰ যাদুদণ্ড ঘূৰালে আৰু ল'ৰাজনক পাহাৰখন পাৰ কৰাই দিলে। এতিয়া সি এখন সমতল ঠাই আহি পালে। তাত এখন ডাঙৰ নদী আছিল। ল'ৰাজনৰ সন্মুখত আকৌ এটা সমস্যা আহিল। এই নদীখন কেনেকৈ পাৰ হ'ব? তেনেতে সি তাত এটা ডাঙৰ কাছ দেখিলে। কাছটোৰ পৰা সহায় বিচাৰি ক'লে, আপোনাৰ পিঠিত বহুৱাই মোক নদীখন পাৰ কৰাই দিয়ক। কাছটোৱে ক'লে, ঠিক আছে। নদী পাৰ হৈ থাকোঁতে কাছটোৱে সুধিলে, তুমিনো কলৈ গৈ আছা? ল'ৰাজনে ক'লে, মহাপ্ৰভু হনুমানৰ মন্দিৰলৈ গৈ আছোঁ, তেওঁক লগ কৰিবলৈ গৈ আছোঁ। কাছটোৱে ক'লে, বাহ, বৰ ভাল ঠাইলৈ গৈ আছা। এটা কাম কৰিবা, মোৰ এটা প্ৰশ্নৰ উত্তৰ লৈ আহিবা। ল'ৰাজনে ক'লে, আপোনাৰো প্ৰশ্নটো কওক। কাছটোৱে নিজৰ প্ৰশ্নটো ক'লে, মই 500 বছৰ ধৰি এই নদীত আছোঁ আৰু ড্ৰেগন হ'বলৈ চেষ্টা কৰি আছোঁ। মই কেতিয়া ড্ৰেগন হ'ম সেইটোৱেই সুধি আহিবা। তেতিয়া ল'ৰাজনে ক'লে, ঠিক আছে। অৱশেষত ল'ৰাজন হনুমান মন্দিৰত উপস্থিত হ'ল। তেতিয়া ভজন কীৰ্তন চলি আছিল।
ভজন কীৰ্তন শেষ হোৱাৰ পিছত মন্দিৰৰ পূজাৰীয়ে ক'লে, এতিয়া আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব পাৰে। কিন্তু মহাপ্ৰভু হনুমানে মাথো 3টা প্ৰশ্নৰহে উত্তৰ দিব। এতিয়া ল'ৰাজনৰ সন্মুখত ডাঙৰ সমস্যা। কাৰ প্ৰশ্ন বাদ দিব আৰু কাৰ প্ৰশ্ন সুধিব সি ভাবিবলৈ ধৰিলে। প্ৰথমে তাৰ মনলৈ পথাৰৰ মাজত থকা সেই ডাঙৰ ঘৰটোৰ মালিকনীৰ কথা আহিল, য'ত সি ৰাতিটো আশ্ৰয় লৈছিল। তেওঁ নিজৰ ছোৱালীৰ চিকিৎসা কৰাব বিচাৰিছে। তেওঁৰ চকুত চকুলো আছিল। তেওঁৰ প্ৰশ্নটো সোধাটো জৰুৰী। দ্বিতীয়তে তাৰ মনলৈ যাদুকৰজনৰ ছবিখন আহিল। যাদুকৰজনে 1000 বছৰ ধৰি বৰফৰ পাহাৰত তপস্যা কৰি আছে। তৃতীয়তে কাছটোৰ ছবিখন মনলৈ আহিল, যি 500 বছৰ ধৰি নদীত ড্ৰেগন হ'বলৈ চেষ্টা কৰি আছে। শেষত ল'ৰাজনে নিজৰ ছবিখন দেখিলে, এজন ল'ৰা যি মহাজনৰ তাত চাকৰি কৰি আছে। সি ভাবিলে, মইতো চাকৰি কৰিয়েই আছোঁ, ভাত পানী খায়েই আছোঁ, জীৱনটো চলিয়েই আছে। অলপ বেছি কষ্ট কৰিম, কিবা এটা সলনি কৰিম। কিন্তু এই 3জনৰ জীৱনত পৰিৱৰ্তন অনাটো অতি জৰুৰী। এই 3জনৰ প্ৰশ্ন সোধাটোৱেই দৰকাৰী। ল'ৰাজনে পূজাৰীজনক সেই 3টা প্ৰশ্ন ক'লে। তেতিয়া পূজাৰীজনে মহাপ্ৰভুৰ চৰণ চুই ধ্যান কৰি উত্তৰ দিলে। প্ৰথমে ডাঙৰ ঘৰটোৰ মালিকনীৰ প্ৰশ্নৰ উত্তৰত তেওঁ ক'লে যে সেই মালিকনীৰ 20 বছৰীয়া ছোৱালীজনীৰ যিদিনাই বিয়া হ'ব তাই কথা ক'বলৈ আৰম্ভ কৰিব। দ্বিতীয় প্ৰশ্নৰ উত্তৰত মহাপ্ৰভু হনুমানৰ হৈ পূজাৰীয়ে ক'লে, যাদুকৰজনক ক'বা যে তেওঁ নিজৰ যাদুদণ্ডডাল ত্যাগ কৰক। যিদিনা তেওঁ দণ্ডডাল ত্যাগ কৰিব তেওঁ স্বৰ্গলৈ যাব পাৰিব। তৃতীয় প্ৰশ্নটো আছিল কাছটোৰ। পূজাৰীয়ে ক'লে, সেই কাছটোক ক'বা যে সি নিজৰ খোলাটো খুলি পেলাওক। যিদিনা সি খোলাটো খুলি পেলাব সেইদিনাই সি ড্ৰেগন হৈ যাব। ল'ৰাজনে মহাপ্ৰভু হনুমানক সেৱা জনাই উভতি আহিল। বাটত কাছটোক লগ পালে। তাক ক'লে, ভাই, তোমাৰ খোলাটো খুলি পেলোৱা। মহাপ্ৰভু হনুমানে কৈছে যে তুমি ড্ৰেগন হৈ যাবা। কাছটোৱে যেতিয়া খোলাটো খুলিলে তাৰ পৰা মুকুতা ওলাবলৈ ধৰিলে। কাছটোৱে ক'লে, এই মুকুতাবোৰ মই কি কৰিম, তুমি লৈ যোৱা। ল'ৰাজনক মুকুতাবোৰ দি কাছটো ড্ৰেগন হৈ গ'ল। অলপ আগলৈ যোৱা যাদুকৰজনক লগ পালে। তেওঁক গৈ ক'লে, আপুনি আপোনাৰ যাদুদণ্ডডাল ত্যাগ কৰিব লাগিব, তেতিয়াহে আপুনি স্বৰ্গলৈ যাব পাৰিব। যাদুকৰে ক'লে, এই লোৱা, মই দণ্ডডাল ত্যাগ কৰিলোঁ, এই দণ্ডডাল তুমি ৰাখা, মই স্বৰ্গলৈ যাওঁ। যাদুকৰ স্বৰ্গলৈ গুচি গ'ল। আৰু এতিয়া আহিল তৃতীয় প্ৰশ্নৰ পাল। সি সেই ঘৰটোত উপস্থিত হ'ল। মালিকনীক গৈ ক'লে, আপোনাৰ প্ৰশ্নৰ উত্তৰ পাই গ'লোঁ। আপোনাৰ 20 বছৰীয়া ছোৱালীজনীৰ যিদিনা বিয়া হ'ব সেইদিনাই তাই কথা ক'বলৈ আৰম্ভ কৰিব। মালিকনীয়ে ক'লে, কি আচৰিত কথা, তেন্তে পলম কিয়? মোৰ সন্মুখতে দেখোন দৰা বহি আছে। তোমাতকৈ ভাল ল'ৰা আৰু কোন হ'ব পাৰে? ছোৱালীজনীক মতা হ'ল। ল'ৰাজনে ছোৱালীজনীক চালে, ছোৱালীজনীয়েও ল'ৰাজনক চালে। দুয়োৰে বিয়া হৈ গ'ল। আৰু বিয়া হোৱাৰ লগে লগে ছোৱালীজনীয়ে প্ৰথম কথাষাৰ ক'লে, আপুনি দেখোন সেইজনে যি সেইদিনা ৰাতি আমাৰ ঘৰত আহি আশ্ৰয় লৈছিল। ছোৱালীজনীয়ে কথা ক'বলৈ আৰম্ভ কৰিলে। ল'ৰাজনৰ জীৱনলৈ পইচা আহিল, কাৰণ তাৰ ওচৰত মুকুতা আছিল। যাদুকৰৰ দণ্ডডাল আহিল, অৰ্থাৎ শক্তি আহিল। আৰু বিয়াও হৈ গ'ল। ল'ৰাজনৰ জীৱনটো সলনি হৈ গ'ল। কেৱল এইবাবেই কাৰণ সি নিজৰ প্ৰশ্নটো ত্যাগ কৰিছিল। এই পৃথিৱীত জাহাজ এখন যেতিয়া পাৰত থাকে তেতিয়া আটাইতকৈ সুৰক্ষিত হৈ থাকে। কিন্তু আনটো পাৰলৈ যাবলৈ হ'লে এই পাৰটো ত্যাগ কৰিবলগীয়া হয়, ঢৌৰ সৈতে যুঁজিবলগীয়া হয়। এই ল'ৰাজনে যেতিয়ালৈকে নিজৰ প্ৰশ্নটো ত্যাগ কৰা নাছিল তেতিয়ালৈকে উত্তৰ পোৱা নাছিল। এই সৰু কাহিনীটোৱে জীৱনত এটা বৰ ডাঙৰ কথা শিকায়। যদি আপুনি কিবা এটা ডাঙৰ কাম কৰিব বিচাৰে তেন্তে ত্যাগ কৰক। সেই বেয়া অভ্যাসবোৰ, সেই এলেহুৱাবোৰ। ৰাতিপুৱা সোনকালে উঠিবলৈ আৰম্ভ কৰক। নিজৰ জীৱনৰ বেয়া অভ্যাসবোৰ আঁতৰাওক। তেতিয়াহে আপুনি কিবা এটা ডাঙৰ কৰিব পাৰিব। আৰু এনে কিবা এটা কৰি দেখুৱাওক, এনেকুৱা কিবা যাতে এই বিশ্বই আপোনাৰ দৰে কৰিব বিচাৰে। ধন্যবাদ।